নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। মাত্ৰ এটা ক্লিক কৰক, ঘৰতে বহিয়াই বুক কৰক ৰন্ধন গেছ। আপোনাৰ পদূলিত হাজিৰ হ'ব LPG চিলিণ্ডাৰ। মিয়াক লৈ পুনৰ বিস্ফোৰণ মন্তব্য। অবৈধ মিয়াৰ নিস্তাৰ নাই, নিৰ্বাচনৰ পাছতেই চলিব বৃহৎ উচ্ছেদ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। LPG গ্ৰাহকৰ বাবে সকাহ। মাত্ৰ এটা ক্লিক কৰক আৰু ঘৰতে বহিয়েই লাভ কৰক LPG চিলিণ্ডাৰ। ঘৰত বহিয়েই বুক কৰক ৰন্ধন গেছ। আপোনাৰ পদূলিত হাজিৰ হ'ব LPG চিলিণ্ডাৰ। এটা মিছ কলতে বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ। মুকলি হ'ল নতুন ফোন নম্বৰ। IOCL তৰফৰ পৰা জনতাক বিশেষ সকাহ। মুকলি হ'ল দুটাকৈ নতুন ফোন নম্বৰ। 8927225667 নম্বৰত কৰিব পাৰিব বুকিং। মিছ কল দি বুকিং কৰিবলৈ ডাইল কৰক 8391990050। পুৰণি নাম্বাৰসমূহ পূৰ্বৰ দৰেই থাকিব কাৰ্যক্ষম। পুনৰ কৈছোঁ, ঘৰতে বহি এতিয়া মুহূৰ্ততে বুক কৰক আপোনাৰ চিলিণ্ডাৰ। তাৰপিছত জনাই আছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ। অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক। বিজেপিৰ ইস্তাহাৰতেই আছে উচ্ছেদৰ প্ৰসংগ। ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া। নিৰ্বাচনৰ পাছতো সন্দেহজনক এলেকাত চলিব উচ্ছেদ। উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ। নিৰ্বাচনত বিজেপিকে ভোট দিব খিলঞ্জীয়া মুছলমানে। বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য। বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান। প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে। অনুপ্ৰৱেশকাৰীক হুঁকিয়ানি হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ। অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক। বিজেপিৰ ইস্তাহাৰতেই আছে উচ্ছেদৰ প্ৰসংগ। ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া। তো বন্ধুসকল, এইখিনি আছিল আজিৰ দিব লগা ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।